হরে কৃষ্ণ হরে কৃষ্ণ হরে 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 রাম হৰে হৰে। হে প্ৰভুসকল, আজি হৰি দৰ্শন চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ শ্ৰী চৰণত শিৰ আৰু আশীৰ্বাদ লৈ এই অভাৱনে যিমান পাৰে ইমান হিন্দু সনাতনৰ কিছুমান নিয়ম আলোচনা কৰিবলৈ আহিছোঁ। ইয়াতে ভগা টুটা অপৰাধ হ'ব পাৰে, কাৰোবাক দুখ দিব পাৰে, সকলোৱে ক্ষমা মাগ কৰিব। কৃষ্ণ কৃষ্ণ। আমি যোৱাবাৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে কৃষ্ণ আৰু শিৱ অভেদ নহয়, মানে ভেদ ভাৱ নহয়, বেলেগ বেলেগ নহয়, অভেদ। কৃষ্ণ আৰু শিৱ এটাই হয়। হৰিয়ে হৰ, হৰে হৰে, এই কথা আলোচনা কৰিছিলোঁ। আৰু আগন্তুক আমাৰ শিৱৰাত্ৰি আহি আছে। শিৱৰাত্ৰিৰ কিছুমান পূজাৰ নিয়ম আমি আলোচনা কৰিম। এতিয়া প্ৰভুসকল, শিৱৰাত্ৰিত সকলোৱে ভাঙৰ লাড়ু বনাই, ভাঙৰ লাড়ু খায়, সকলোৱে ভাং খায়, নহয়নে বাৰু? আমি শিৱ ভক্ত হলো বুলি সকলোৱে ভাং খায়, ভাঙৰ লাড়ু বনাই, লাড়ু খায়, আৰু চাহৰ লগতো ভাং মিহলি আমি খায়। কিন্তু প্ৰভুসকল, আমি বিচাৰ যদি কৰিব যায় তেতিয়াহ'লে নিজক আমি বিচাৰ কৰিছো দেই প্ৰভুসকল, আনক নহয়, নিজৰ প্ৰতি অকণমান ভাবকচোন। আমি ভাঙৰ লাড়ু বনাব লাগে, কিন্তু ভক্তসকলে খাব নালাগে। কিয়? প্ৰভু ভগৱন্ত দেৱাদিদেৱ মহাদেৱ ভাং নাখাইছিল। কোনো শাস্ত্ৰত আছে জানো শিৱই ভাং খাইছে? শিৱইতো ভাং খোৱা নাই, বিড়ি খোৱা নাই, কিন্তু বিষ খাইছিলে, কালকুট বিষ। যিদিনাখন দেৱাসুৰ দেৱতা আৰু অসুৰে মিলি সমুদ্ৰ মন্থন কৰিছিলে অমৃত প্ৰাপ্তিৰ কাৰণে, সমুদ্ৰ মন্থন কৰোঁতে অমৃত প্ৰাপ্তিৰ কাৰণে সমুদ্ৰ মন্থন কৰোঁতে প্ৰথমতে কি ওলাইছিলে? কালকুট বিষ ওলাইছিলে। এই কালকুট বিগত, কালকুট মানে সাপৰ বিষ, কাল নাগৰ বিষ। আৰু কাল নাগৰ বিষ যেতিয়া ওলাই, কোনো জীৱ জন্তু দৃষ্টিব নোৱাৰে, মৰি যায়, আৰু গছ লতা বন সকলো মৰহি যায়, বিষাক্ত। আৰু এই কালকুট বিষ আঁতৰাব ব্ৰহ্মা বিষ্ণু নোৱাৰে। কালকুট বিষ কেনেকে আঁতৰাব, কেনেকে কি কৰিব, তাৰ উপায় দেৱাৰ আদিদেৱ মহাদেৱে উপায় দিব বুলি মহাদেৱৰ ওচৰত গৈ মহাদেৱে কালকুট বিষ ভক্ষণ কৰিছিলে। অকল কালকুট বিষ ভক্ষণ কৰিব পৰা ক্ষমতা দেৱাৰ আদিদেৱ মহাদেৱৰে আছিলে কাৰণে তেওঁ কালকুট বিষ পান কৰি। কিন্তু প্ৰভুসকল, ইয়াতে আমি বিচাৰ কৰিব লাগে, দেৱাৰ আদিদেৱ মহাদেৱ নিচা নাখায়, বিষহে খায়। জগত কল্যাণৰ কাৰণে বিষ খাইছিলে। সেইকাৰণে নিচা জাতীয় বস্তু বিলাকো হৈছে যে বিষ জাতীয় বস্তু, নহয়নে বাৰু? আমি আপং খাইছো, চুলাই খাইছো, বিড়ি খাইছো, সকলো ড্ৰাগছ, মদ সকলো খাইছো। এইবোৰ সকলো বিষৰ লগত তুলনা আছে। সেইকাৰণে শিৱৰাত্ৰি এটা ভাগ্যৰ বলত ভগৱন্তই আমাক এটা সুযোগ দিন প্ৰদান কৰিছে, সুযোগ দিন। অজানিতে কোনোবা যদি ভাং খাইছিলে, কোনোবা খানি খায়, কোনোবা মদ খায়, এই মদ খোৱা, খানি খোৱা মানুহবোৰ শিৱৰাত্ৰিৰ দিনত সংকল্প লোৱাৰ এটা সুযোগ দিন। সংকল্প ল'ব লাগে যে হে প্ৰভু, মই ভাং খাইছিলো নাজানি, এই ভাং এতিয়া এৰিব পৰা নাই। আজি সত্য কৰি আপোনাৰ শ্ৰী চৰণত মই আহি সত্য খাইছো। আজিৰে পৰা মই ভাং নাখাওঁ। এয়া
আপোনাৰ বস্তু আপোনাকে মই অৰ্পণ কৰিছোঁ, আপোনাৰ শ্ৰীচৰণত ৰাখিছোঁ বুলি ভাং লাৰুটো দিব। আৰু কালিৰে পৰা ভৱিষ্যতে মই এই নিচা এৰিছোঁ, এই নিচা মই নাখাওঁ। কিন্তু প্ৰভু, এই নিচাই যদি মোক নোখোৱাৰ ভাৱত এটেক কৰে বা মোক যদি আমনি কৰে, তেতিয়াহ'লে আপুনি চম্ভালিব। এই বুলি আমি সংকল্প লৈ ঈশ্বৰক অৰ্পণ কৰিবলৈহে কৈছিলোঁ। ভাং লাৰু দিব লাগে, কিন্তু ঈশ্বৰৰ বস্তু, ঈশ্বৰৰ বিষ, ঈশ্বৰৰ নিচা, এইবোৰ বিষৰ লগত তুলনা আছে। এই বস্তুটো আপুনি যেনেকে কালকুট বিষ খাইছিলে, ঠিক তেনেধৰণে সমস্ত মোৰ দুখ আৰু বিষখিনি আপুনি আজি সামৰি লোৱা। আপোনাৰ বস্তু আপুনিয়ে সামৰি লোৱা। এই বুলি ভাং খুৱাই ভাং লাৰু ঈশ্বৰৰ শ্ৰীচৰণত অৰ্পণ কৰি দিব। বিড়ি খুৱাই মই ভৱিষ্যতে বিড়ি নাখাওঁ বুলি বিড়ি অৰ্পণ কৰিব। কোনোবা চুলাই খোৱা মানে চুলাই অৰ্পণ কৰিব আৰু পিছৰ দিনা নাখায়। কোনোবা কানি যদি খায়, কানি খোৱা মানুহে ঈশ্বৰৰ শ্ৰীচৰণত, মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিব, সৈতে কৰি প্ৰভু মই কানি নাখাওঁ। নোখোৱাৰ বাবদ যদি মোৰ কিবা বেমাৰ হয়, কিবা যদি গাত মোৰ শৰীৰত অনিষ্ট হয়, তেতিয়াহ'লে আপুনি চম্ভালিব। এই বুলিহে শিৱৰাত্ৰিৰ দিনটো অৰ্পণ কৰা দিন আৰু সুযোগ দি শিৱৰাত্ৰিত সেনেকেহে কৰিব লাগে। কিন্তু আমাৰ ওলোটা হৈছে। কি হৈছে? হৰ হৰ মহাদেৱ বুলি ক'ব, বাং এচিলিম কান্দিব, লাৰু খাব। তাৰ পৰা কি হয়? পিছত লাৰু বেছি খালো বুলি মাথা ঘূৰালে বুলি ক'ব, কিছুমানে ভাং খাই হ'ব লাগে। এইটো কৰিবলৈ ভগৱন্তই এইটো আচৰণ দিছিলে নেকি? আমাকতো নাই দিয়া। সেইকাৰণে আমি নিজে এইবোৰ আজিলৈ কিছু কাম ওলঠাকে কৰি আছো, উলট পালট হৈ গৈছে, নহয়নে বাৰু? আমাক প্ৰভু ভগৱন্তই এই সুযোগ দিছে শিৱৰাত্ৰিৰ সকলোৱে অৰ্পণ কৰিব। মোৰ যদি হিংসা ভাৱনা, মোৰ যদি বেয়া ভাৱনা, বেয়া অকৰ্মীয় কাম সকলো আছিলে, ভগৱন্তৰ শ্ৰীচৰণত গৈ অৰ্পণ কৰিব লাগে। হে প্ৰভু, আজি আপোনাৰ শ্ৰীচৰণত আহিলো, মোৰ সকলো হিংসা, দেশ ভাৱনা সকলো নাইকিয়া হ'ব লাগে আৰু পবিত্ৰ মনেৰে আপোনাক আজি সৈতে কৰি আপোনাৰ শ্ৰীচৰণত শৰণ লৈছো। এই বুলি ভাং খুৱাই ঈশ্বৰক অৰ্পণ কৰিব লাগে, পানী খুৱাই ঈশ্বৰক অৰ্পণ কৰিব লাগে। তাৰপিছত বাকী আপোনাৰ শৰীৰৰ সুস্বাস্থ্যৰ কাৰণে প্ৰভু ভগৱন্তই নিশ্চয় আপোনাক পালন কৰিব। তেন্তে প্ৰভুসকল, আজিলৈ ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছো। সকলোৱে হৰিৰৰ চৰণ চেনেললৈ স্বাগতম জনালো। ইয়াতে এইখিনিতে আলোচনা কৰোঁতে কাৰোবাক দোষ দিব পাৰে, ক্ষমা কৰিব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সমাপন কৰিছো। সকলো সুস্বাস্থ্য সুকামনাৰ কাৰণে সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ সুখভাগ ভৱেৎ। ওম শান্তি শান্তি শান্তি।